নমস্কাৰ। আজি 19 আগষ্ট 2026। আজি প্ৰথমতে গ্ৰহগতিৰ কথা ক'ম। থাকিব আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি, দিনটোৰ ৰাশিফল। আজি শনি বহি আছে মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত। আজি কেতু বহি আছে ৰবিৰ লগত আৰু লগ্ন সিংহ। আজি শুক্ৰ কন্যা ৰাশিত, চন্দ্ৰ বৃহস্পতি বহি আছে কৰ্কট ৰাশিত আৰু মংগল বহি আছে মিথুন ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে, আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ কিছু বাধা বিঘিনি আছে। গতিকে আপুনি এটি মুকুতা ৰত্ন ধাৰণ কৰক, নতুবা শংখৰ আঙুঠি সোঁহাতৰ লিটিল ফিংগাৰত ধাৰণ কৰক। পাৰিলে সোমবাৰ দিনটো আৰু শুক্ৰবাৰ দিনটো পালন কৰক, নিশ্চয় মংগল হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি ঘৰুৱাত অস্থিৰতা কিছু পাতলিব। নতুন কোনো সংযোগত আহুকাল, শৰীৰ মধ্যম, আৰ্থিকত আবেদনকাৰীৰ সুযোগ। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 1। প্ৰতিকাৰ হনুমানজীক কল অৰ্পণ কৰক। বৃষ ৰাশি, আজি পুৱা 10টাৰ পৰা শুভ কামত আগ নবঢ়াই ভাল। মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব। আৰ্থিকত মধ্যম, যান বাহনৰ পৰা সাৱধান, প্ৰেমত বাধা। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 2। প্ৰতিকাৰ 3টা লং বগা কাপোৰত বান্ধি আলমাৰীত থ'ব। মিথুন ৰাশি, আজি সন্তানৰ বাবে চিন্তা থাকিব, ভ্ৰমণত সমস্যা থাকিব। দাম্পত্যত মধ্যম, বিদ্যাত শুভ, ব্যৱসায়ত সফলতা লাভ কৰিব। লাকি কালাৰ ব্লু, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 5। কৰ্কট ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত দক্ষতা দেখুৱাব পাৰিব। ভ্ৰমণৰ ইচ্ছা কৰিলে সুযোগ পাব। মামলা মোকদ্দমাত জয়ী হোৱাৰ সম্ভাৱনা। নাৰীৰ বাবে শুভ দিন। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 4। প্ৰতিকাৰ শিৱলিংগত পানীৰ সৈতে মৌ আৰু বেলপাত অৰ্পণ কৰক। এয়া আছিল কৰ্কট ৰাশিসকলৰ ৰাশিফল। এতিয়া মই আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্মৰ কথা ক'ম। আজি 19 আগষ্ট 1 ভাদ। আজি তিথি শুক্ল সপ্তমী, শুক্ৰ যুগ, ভাদ মাহৰ আৰম্ভণি। তুলা ৰাশি, বৈশ্য বৰ্ণ, ছাতি নক্ষত্ৰ, নৰগণ। যাত্ৰা শুভ, সিদ্ধি যুগ, উত্তৰ দিশত যাত্ৰা নাই। শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজি তাল খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ চিঠি পত্ৰলৈ। মই এখন চিঠি লৈছোঁ। এইখন চিঠি লিখিছে উত্তম ৰয় দাস। এখেতে লিখিছে, গোল নেমু শুনিছোঁ জ্যোতিষশাস্ত্ৰত বহুত প্ৰয়োজনীয় বস্তু, এই বিষয়ে ক'ব নেকি? হয়, বহু কষ্ট কৰাৰ পিছতো যদি সফলতাৰ মুখ দেখা নাই, তেতিয়া গোল নেমু 4টা লং বুজি হনুমানজীৰ সন্মুখত ৰাখি হনুমান চালিচা পাঠ কৰক আৰু লগত চামেলি তেলৰ চাকি এগছি হনুমানক আগবঢ়াওক। সফলতাৰ মুখ দেখিব। এটা গোল নেমুৰ ওপৰত 7টামান কেঁচা জলকীয়া কাটি সূতাৰে যদি আপুনি চিলাই কৰি শনিবাৰ দিনা দুৱাৰ মুখত আঁৰি থয়, তেতিয়া আপোনাৰ ঘৰখনত কুনজৰ নপৰে, নতুবা আপোনাৰ ব্যৱসায় চেণ্টাৰত সকলো ধৰণৰ নজৰ দোষ কাটি যায়। গোল নেমু টেঙা কাটি কেইটামান লং পুতি শত্ৰুৰ ঘৰৰ ওচৰত ৰাখিলে শত্ৰুৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে। মংগলবাৰ দিনা গোল নেমু মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইজ 7বাৰমান ঘূৰাই নদীত দলিয়াই দিলে আপুনি কিন্তু যিকোনো ধৰণৰ বিপদ আপদৰ পৰা নতুবা বিবাদ আদিৰ পৰা ৰক্ষা পাব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি অংশীদাৰী ব্যৱসায়ত উন্নতি বৃদ্ধিৰ যুগ। বিদ্যাত সফলতা লাভ, মনৰ আশা পূৰণ হ'ব। প্ৰেমত আৱেগিকতা বৰ্জনীয়। লাকি কালাৰ ৰেড, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 8। কন্যা ৰাশি, আজি শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই। চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হ'ব পাৰে। দিয়া ধন আদায় হ'ব পাৰে। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 6। প্ৰতিকাৰ এখন সেউজীয়া কাপোৰত অলপ গোৱামৰি আৰু 2টা জালুক বান্ধি ঘৰৰ এটা কোণত ৰাখিব। তুলা ৰাশি, আজি আৰ্থিক দিশত খৰচ বৃদ্ধি পাব। বিদ্যাত বাধা, ঘৰুৱা দিশত মধ্যম ফল। যান বাহন চলাওঁতে সাৱধান হ'ব। প্ৰেমত চিন্তা। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ ক্ৰীম, লাকি নাম্বাৰ 8। বৃশ্চিক ৰাশি, আজি কিছু পৰিমাণে মনটো ভালে থাকিব। কৰ্মৰ ক্ষেত্ৰত দক্ষতাৰে আগুৱাব পাৰিব। বিদ্যাত মধ্যম, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ। প্ৰেমত সন্দেহ। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 1। প্ৰতিকাৰ মা লক্ষ্মী মন্দিৰত পদুম ফুল
আৰু ৰঙা সেন্দুৰ অৰ্পণ কৰক। এয়া আছিল স্কৰ্পিঅ মানে বৃশ্চিক ৰাশিসকলৰ ৰাশিফল। এতিয়া মই যাম আজিৰ দিনটোৰ বিষয়ে। আজি মই ক'ম ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ। সুদৰ্শন চক্ৰ হৈছে ভগৱান বিষ্ণুৰ এক পবিত্ৰ অস্ত্ৰ, এখন চক্ৰাকাৰ অস্ত্ৰ যাৰ 108টা ধাৰ দিশ থাকে। এই চক্ৰটো ধ্বংস, সুৰক্ষা আৰু ন্যায়ৰ প্ৰতীক। বিষ্ণুৱে এই চক্ৰ ব্যৱহাৰ কৰিছিল অসুৰ আৰু দুষ্ট দমনৰ বাবে, অধৰ্ম বিনাশৰ বাবে। সুদৰ্শন শব্দৰ অৰ্থ সুন্দৰ দৰ্শন বা উজ্জ্বল দৃশ্য। এই চক্ৰটোৱে সময় আৰু বিশ্বৰ নিয়ন্ত্ৰণ প্ৰতিনিধিত্ব কৰে। সুদৰ্শন চক্ৰক নিৰ্বিচাৰ ন্যায় আৰু কৰ্তব্যৰ সূচক বুলি ধৰা হয়। চক্ৰটো ভগৱানৰ আঙুলিৰে ঘূৰি নিজে গতি কৰে, যাক বাধা দিয়া অসম্ভৱ। সুদৰ্শন চক্ৰ শিৱই বিষ্ণুক প্ৰদান কৰিছিল বুলি বিশ্বাস। সুদৰ্শন চক্ৰই দেৱতা আৰু ধৰ্মৰ ৰক্ষা কৰে। মহাভাৰতৰ পৌৰাণিক কাহিনীত ইয়াৰ উদাহৰণ আছে। আধ্যাত্মিকভাৱে মনৰ গতি আৰু নিয়ন্ত্ৰণৰ প্ৰতিনিধিত্ব কৰে। সুদৰ্শন চক্ৰই কাম, ক্ৰোধ, মোহ এই বাসনাক কাটি পেলায়। বাস্তুমতে সুদৰ্শন চক্ৰৰ চিহ্ন ধৰ্মীয় সুৰক্ষাৰ বাবে ঘৰতো ৰখা প্ৰয়োজন। সেয়ে সুদৰ্শন চক্ৰ হৈছে বিষ্ণুৰ জ্ঞান, শক্তি আৰু ন্যায়ৰ এক সঁজুলি। ধন্যবাদ। এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ। ধনু ৰাশিৰ পৰা মীন ৰাশিলৈ। ধনু ৰাশি আজি মাটি-বাৰীৰ সম্পৰ্কে সুসংবাদ লাভ কৰিব। বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব। ভ্ৰমণত শুভ, ঘৰুৱা দিশত শান্তি। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 4। মকৰ ৰাশি আজি ব্যৱসায়ত মধ্যম ফল, সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব। শৰীৰৰ প্ৰতি অৱজ্ঞা নকৰিব। সন্তানৰ শুভ, প্ৰেমত আনন্দ। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ গ্ৰে, লাকি নাম্বাৰ 5। প্ৰতিকাৰ কলা পাৰ চৰাইক দানা খাবলৈ দিয়ক। কুম্ভ ৰাশি আজি কামত উৎসাহ পাব। ঘৰুৱা দিশতো অনুভূতি থাকিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বেয়া নহ'ব। দাম্পত্যত আশা মতে সুখী নহ'ব। শৰীৰ মধ্যম। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 7। মীন ৰাশি আজি কোনো সংবাদ মিশ্ৰিত প্ৰতিক্ৰিয়া হ'ব পাৰে। বিদ্যাত মধ্যম ফল। দাম্পত্যত ভবামতে সুখী নহ'ব। শৰীৰ মধ্যম। লাকি কালাৰ পিংক, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 9। প্ৰতিকাৰ এটা কাঁচৰ পাত্ৰত অলপ গোলাপ জল, দুটা ইলাচ দি ঘৰৰ দক্ষিণ কোণত ৰাখক। এয়া আছিল আজিৰ দিনটোৰ মীন ৰাশিসকলৰ ফলাফল। মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 999574212112। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।